এইকেইদিন মাজুলীৰ বান বিধ্বস্ত অঞ্চলসমূহ ঘূৰি আছোঁ, সেইবাবে আপোনালোকৰ ওচৰলৈ আহিব পৰা নাই বা কোনো ধৰণৰ কথা ক'ব পৰা নাই। আজি এটা সৰু কাহিনী ক'ম। জগন্নাথলৈ বুলি এজন ভক্ত যাবলৈ ওলাল আৰু তেখেতৰ হাতত কাষৰ ঘৰৰ এজন ব্যক্তিয়ে 100 টকীয়া নোট এখন তুলি দিলে আৰু ক'লে যে এইটো জগন্নাথ মন্দিৰত মোৰ হৈ অৰ্পণ কৰিবা। ঠিক সেইধৰণে লোকজন গ'ল জগন্নাথ মন্দিৰলৈ, যিহেতু বহু দূৰ খোজকাঢ়ি গৈ থাকিব লাগে। তো খোজকাঢ়ি গৈ থকাৰ পথৰ দাঁতিত তেওঁ দেখিলে যে বহু কেইজন দুৰ্ভিক্ষ থকা ব্যক্তিয়ে, দুখীয়া ব্যক্তিয়ে খাবলৈ নাপায় ভোকাতুৰ ব্যক্তি পথৰ কাষত বহি আছে। তেওঁ ভাবিলে যে মোৰ হাতত যিহেতু 100 টকীয়া নোটখন আছে, মই তাৰে অলপ খাদ্যবস্তু তেওঁলোকক কিনি দিওঁ। সেই কথা ভাবিয়ে তেওঁ পকেটৰ 100 টকীয়া নোটখন উলিয়াই বিভিন্ন খাদ্যবস্তু ক্ৰয় কৰি সেই দুখীয়া লোকসকলক খোৱালে। 98 টকা হ'ল, 2 টকা এটা বাচি থাকিল। আৰু তেওঁ জগন্নাথ প্ৰভুৰ ওচৰত গৈ যেতিয়া পালে, তেওঁ 2 টকাটো তাত অৰ্পণ কৰি ক'লে যে প্ৰভু, তোমাৰ চৰণত আমুকৰ হৈ মই এই পইচাটো অৰ্পণ কৰিলোঁ, তুমি গ্ৰহণ কৰিবা। কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে তোমাৰ চৰণত অৰ্পণ কৰিবলৈ দিয়া সেই 100 টকীয়া নোটটোৰ 98 টকা মই ইতিমধ্যে দুখীয়া কেইজনমান ব্যক্তিক খুৱাওঁতে খৰচ কৰিলোঁ। বাচি আছে 2 টকা, এই 2 টকাই তোমাৰ চৰণত অৰ্পণ কৰিছোঁ, তুমি তেখেতৰ হৈ গ্ৰহণ কৰিবা, মোক দুখ নধৰিবা। তেওঁ অৰ্পণ কৰি গুচি আহিলে। কিন্তু ইতিমধ্যে যিজনে পইচাটো দি পঠাইছিল, তেওঁ সেইদিনা ৰাতি এটা সপোন দেখিলে আৰু সপোনত ভগৱান জগন্নাথ প্ৰভুৱে তেওঁক আহি কৈছে যে তুমি মোলৈ প্ৰেৰণ কৰা 98 টকাটো মই ভাল ধৰণে লাভ কৰিলোঁ, গ্ৰহণ কৰিলোঁ, তোমাৰ মংগল হওক। তেওঁতো আচৰিত হ'ল যে মইতো 100 টকা দি পঠাইছিলোঁ, কেনেকৈ 98 টকা পালে আৰু কি 2 টকাটো ক'ত খৰচ কৰিলে? 98 টকা দিব পাৰিলে 2 টকাটো কিয় নিদিলে? ঠিক একেধৰণে জগন্নাথৰ পৰা লোকজন ঘূৰি আহিল। তেওঁ কাষৰীয়া লোকজন তেওঁৰ ঘৰলৈ গৈ আচৰিত হৈ সুধিলে যে তোকতো মই 100 টকা দিছিলোঁ, তই 98 টকা দিলি, 2 টকাটো ক'ত খৰচ কৰিলি? তেতিয়া তেওঁ ক'লে যে আপোনাক কোনে কৈছে মই 98 টকা দিছোঁ বুলি? তেতিয়া তেওঁ কৈছে যে মইতো তোক দি পঠোৱাৰ পাছদিনাখনেই মই সপোনত দেখিলোঁ জগন্নাথ প্ৰভুৱে মোক কৈছে যে 98 টকা মই লাভ কৰিলোঁ, 2 টকাটো লাভ কৰা নাই। তেতিয়া তেওঁ আচৰিত হৈ কৈছে, আচলতে মই প্ৰভুৰ চৰণত 2 টকাহে অৰ্পণ কৰিছিলোঁ, 98 টকা মই বাটত সেই বহি থকা দুখীয়া লোকসকলক, দুৰ্ভিক্ষত ভোকত থকা লোকসকলক খুৱাই থৈ গৈছিলোঁ। তেতিয়া ভগৱানে হয়তো আপোনাক সেই দেখা দিলেহি। এতিয়া আপুনিও জীৱনত যদি ভগৱানৰ ওচৰত পুণ্য কৰিবলৈ বিচাৰে, জীৱনৰ ওচৰত ভগৱানৰ প্ৰতি অৰ্পণ কৰিব বিচাৰে কিবা অৰ্থ, তেতিয়াহ'লে দুখীয়া নিচলা লোকসকলক যি পাৰে সহায় কৰক, আনক সহায় কৰক। তেতিয়া সেয়াই হ'ব ভগৱানক সহায় কৰা। মানৱ সেৱাই হ'ল ঈশ্বৰ সেৱা। ধন্যবাদ।